বিলাসীপাড়াত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত হাহাকাৰ পৰিস্থিতি উচ্ছেদিতৰ। প্ৰখণ্ড শীতৰ মাজত আমাৰ যিজন ককা যাৰ বয়স 100+ হৈ গৈছে ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰিছে। মুকলি আকাশৰ তলত দিন ৰাতি কটাইছে উচ্ছেদিত লোকে। উত্তৰ পূব ভাৰতত সৰ্ববৃহৎ প্ৰকল্প স্থাপনৰ বাবে বিলাসীপাড়াৰ চৰুৱা বাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত দুটা পৰ্যায়ৰ উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে। মুক্ত কৰিছিল প্ৰায় 5,000 বিঘা ভূমি। তাৰ পাছতে এই পৰিৱেশ। মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিছেটেলমেণ্টটো দিলে হ'ল, কিন্তু এই চিৰিয়াকুটা অঞ্চলতে দিব। সোমবাৰে ৰাতি মানে সন্ধিয়া আমি খবৰ পালোঁ যে আমাৰ ঘৰ বাৰীবিলাক খালী কৰিব লাগে। কিহৰ কাৰণে? যে ইভেকশ্যন কৰিব মংগলবাৰে ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আমি এই খবৰটো পাই আমাৰ চাপৰ চক্ৰ বিষয়া ছাৰক মই অৱগত কৰিলোঁ যে ছাৰ আমাৰ কিন্তু হিয়াৰিং চলি আছে চিফ ছেক্ৰেটাৰীৰ অফিচত, আজৰ আপত্তি শেষ নোহোৱালৈকে আমাৰ ঘৰত যাতে কোনো ধৰণৰ বুলডোজাৰ চলাব নোৱাৰে আপোনালোকে, তাৰ কাৰণে মই আপোনাক অৱগত কৰাব আহিছোঁ। এইটো নহ'ব, কাৰণ এইটো আমাৰ ওপৰৰ পৰা আদেশ, আমি আদেশ উল্লংঘন কৰিব নোৱাৰিম। তো এইটো কাৰ আদেশ? আমাৰ মামা, আপুনি আমাৰ CM ছাৰ, আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী, আপুনি যদি আমাক দয়া নকৰে মানে মামা, আমি আৰু ক'ত গৈ আমি ন্যায় পাম মামা? ইফালে পৰ্যাপ্ত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ পৰিয়ালে। ঘৰ মাটি বিচাৰি চৰকাৰ প্ৰশাসনলৈ কাতৰ অনুৰোধ উচ্ছেদিত পৰিয়ালৰ। আজি আমাক টাইম নিদিয়াকৈ আমাক ভাঙি দিলে, আমি বহুত আৱেগিক হৈ পৰিছোঁ মামা। এই প্ৰখণ্ড শীতৰ মাজত আজি আমাৰ যিজন ককা যাৰ বয়স 100+ হৈ গৈছে ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰিছে। এনেকুৱা বহুতো স্কুলীয়া ল'ৰা ছোৱালী যিবিলাক HSLC ফাইনেল দিব এই বছৰত, প্লাছ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, এই ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাত যথেষ্ট অসুবিধা হৈছে। আৰু আটাইতকৈ বেছি অসুবিধা হৈছে ঘৰ দুৱাৰ ভাঙি দিয়াৰ কাৰণে। আমাৰ যিবিলাক আচবাব, এই যে বস্তু বাহিনীবিলাক আপোনালোকে দেখাব, বস্তু বাহিনীবিলাক আমি ক'ত ৰাখিম? আমাৰ ঠাই নাই। এই ল'ৰা ছোৱালীবিলাক লৈ আমি ক'ত থাকিম? এনেকুৱা হৈছে, আমি নিৰুপায় হৈ গৈছোঁ। ছাৰ আপুনি দয়া কৰি আমাৰ এই সমস্যাটো আপুনি অতি সোনকালে আমাৰ ধুবুৰী জিলা প্ৰশাসনক কৈ আমাৰ সমস্যাটো সমাধান কৰি দিব। অৱশ্যে নিঃসন্দেহে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰ প্ৰশাসনে। বিলাসীপাড়াৰ পৰা নীলকমল নাথ ৰিপৰ্ট, অসম লাইভ 24। বিলাসীপাড়াত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত হাহাকাৰ পৰিস্থিতি উচ্ছেদিতৰ। প্ৰখণ্ড শীতৰ মাজত আমাৰ যিজন ককা যাৰ বয়স 100+ হৈ গৈছে ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰিছে। মুকলি আকাশৰ তলত দিন ৰাতি কটাইছে উচ্ছেদিত লোকে। উত্তৰ পূব ভাৰতত সৰ্ববৃহৎ প্ৰকল্প স্থাপনৰ বাবে বিলাসীপাড়াৰ চৰুৱা বাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত দুটা পৰ্যায়ৰ উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে। মুক্ত কৰিছিল প্ৰায় 5,000 বিঘা ভূমি। তাৰ পাছতে এই পৰিৱেশ। মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিছেটেলমেণ্টটো দিলে হ'ল, কিন্তু এই চিৰিয়াকুটা অঞ্চলতে দিব। সোমবাৰে ৰাতি মানে সন্ধিয়া আমি খবৰ পালোঁ যে আমাৰ ঘৰ বাৰীবিলাক খালী কৰিব লাগে। কিহৰ কাৰণে? যে ইভেকশ্যন কৰিব মংগলবাৰে ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট হ'ব। আমি এই খবৰটো পাই আমাৰ চাপৰ চক্ৰ বিষয়া ছাৰক মই অৱগত কৰিলোঁ যে ছাৰ আমাৰ কিন্তু হিয়াৰিং চলি আছে চিফ ছেক্ৰেটাৰীৰ অফিচত, আজৰ আপত্তি শেষ নোহোৱালৈকে আমাৰ ঘৰত যাতে কোনো ধৰণৰ বুলডোজাৰ চলাব নোৱাৰে আপোনালোকে, তাৰ কাৰণে মই আপোনাক অৱগত কৰাব আহিছোঁ। এইটো নহ'ব, কাৰণ এইটো আমাৰ ওপৰৰ পৰা আদেশ, আমি আদেশ উল্লংঘন কৰিব নোৱাৰিম। তো এইটো কাৰ আদেশ? আমাৰ মামা, আপুনি আমাৰ CM ছাৰ, আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী, আপুনি যদি আমাক দয়া নকৰে মানে মামা, আমি আৰু ক'ত গৈ আমি ন্যায় পাম মামা? ইফালে পৰ্যাপ্ত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ পৰিয়ালে। ঘৰ মাটি বিচাৰি চৰকাৰ প্ৰশাসনলৈ কাতৰ অনুৰোধ উচ্ছেদিত পৰিয়ালৰ। আজি আমাক টাইম নিদিয়াকৈ আমাক ভাঙি দিলে, আমি বহুত আৱেগিক হৈ পৰিছোঁ মামা। এই প্ৰখণ্ড শীতৰ মাজত আজি আমাৰ যিজন ককা যাৰ বয়স 100+ হৈ গৈছে ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰিছে। এনেকুৱা বহুতো স্কুলীয়া ল'ৰা ছোৱালী যিবিলাক HSLC ফাইনেল দিব এই বছৰত, প্লাছ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, এই ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাত যথেষ্ট অসুবিধা হৈছে। আৰু আটাইতকৈ বেছি অসুবিধা হৈছে ঘৰ দুৱাৰ ভাঙি দিয়াৰ কাৰণে। আমাৰ যিবিলাক আচবাব, এই যে বস্তু বাহিনীবিলাক আপোনালোকে দেখাব, বস্তু বাহিনীবিলাক আমি ক'ত ৰাখিম? আমাৰ ঠাই নাই। এই ল'ৰা ছোৱালীবিলাক লৈ আমি ক'ত থাকিম? এনেকুৱা হৈছে, আমি নিৰুপায় হৈ গৈছোঁ। ছাৰ আপুনি দয়া কৰি আমাৰ এই সমস্যাটো আপুনি অতি সোনকালে আমাৰ ধুবুৰী জিলা প্ৰশাসনক কৈ আমাৰ সমস্যাটো সমাধান কৰি দিব। অৱশ্যে নিঃসন্দেহে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰ প্ৰশাসনে। বিলাসীপাড়াৰ পৰা নীলকমল নাথ ৰিপৰ্ট, অসম লাইভ 24।